ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি প্ৰত্যেক দিনে চুৰিকাণ্ড সংঘটিত কৰি গৈছে। এইবাৰ গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰ থানাৰ পৰা মাত্ৰ 100 মিটাৰ আঁতৰতে থকা নামঘৰ আৰু মন্দিৰত অভিযান চলালে আৰু মিছন কমপ্লিট কৰি ওলাই গ'ল, কিন্তু আৰক্ষী নিৰ্বিকাৰ হৈ ৰ'ল। এই মুহূৰ্তত স্থানীয় লোকসকল ওলাই আহিছে আৰু ভিতৰ ভাগৰ প্ৰায় 5টাকৈ তলা ভাঙিছে আৰু 2টাকৈ দানপত্ৰ ভাঙি সকলো সা সামগ্ৰীৰ লগতে যি নগদ ধন আছিলে সেইসমূহ লৈ গৈছে। সতীৰ্থ কিছু আগুৱাই আহিছে, দেখুৱাইছে যে ইয়াতে মোৰ পোনে পোনে আছে নামঘৰ আৰু শিৱ মন্দিৰ আৰু তাৰ কাষত আছে নামঘৰ। এই শিৱ মন্দিৰৰো তলা ভাঙিছে, তাৰ দানপাত্ৰ ভাঙিছে, ঠিক একেদৰে নামঘৰৰ তলা ভাঙিছে, দানপাত্ৰ ভাঙিছে। ইয়াতে এতিয়া 2টা তলা এনেদৰে পৰি ৰৈছে আৰু ঠিক একেদৰে যি প্ৰণামী বাকচ আছিলে সেই প্ৰণামী বাকচসমূহ ভাঙি লৈ গৈছে, এনেধৰণে ভাঙি লৈ গৈছে আৰু ভাঙি লৈ ইয়াতে থকা তেখেতসকলে কোৱা অনুযায়ী প্ৰায় 14,000 নগদ ধন আৰু সোণ ৰূপৰ অলংকাৰ আছিলে। আৰু এইটো হৈছে এই অঞ্চলৰ যদি চোৱা যায় যে 3 শতাধিক লোকে প্ৰত্যেক দিনে পূজা পাৰ্বণ কৰাই হওক বা নাম ধৰা এটা মন্দিৰ বা নামঘৰ। দাদা কি হৈছিলে কালি? এতিয়াতো এই ৰাতি 2:13 বোলে আমাৰ এই সন্মুখৰ যে এইজন আছে জয়ন্ত বৈশ্য, তেওঁ বোলে এটা কোব মাৰে শুনিছে, তাৰপিছত নুশুনিলে। এতিয়াতো আমি আকৌ ৰাতি আকৌ শুনা নাই। মোৰ নাম দ্বিজেন দাস, মই ইয়াৰে নামঘৰ কমিটিৰ কোষাধ্যক্ষ হয়। এতিয়া মই 7:30 বজাতে শুনিলোঁ। কি গম পালে আপুনি? 7:30 বজাত মোক ঘৰত ক'লে যে নামঘৰত কিবা পুলিচ আহিছে বহুত, আপুনি যাওকচোন। মই যেতিয়া 7:30 বজাৰ পিছতহে আহিছোঁ, কিন্তু ইয়াত আহি চাওঁ যে পুলিচ আহিছে, CID আহিছে, তাৰপিছত নিউজ লাইভৰ আহিছে। যেতিয়া আমি গম পাওঁ তেতিয়া ময়ো 7টামান বজাত ইয়ালৈ আহিছোঁ। আহি ৰাতিপুৱা 5:30-6টামান বজাতে আমাৰ ভগদত্তপুৰ থানাত FIR দিয়া হ'ল। তেওঁলোকে লগে লগে ইয়ালৈ আহিছে নামঘৰৰ হেৰিটো চাবলৈ। ইয়াতে আহি পেলাই তেওঁলোকে দেখিলে মানে তলা ভঙা আছে, গেট খোলা আছে আৰু মণিকূটৰ যিখিনি অলংকাৰ থাকে সেইখিনি লৈ গৈছে আৰু লগতে নগদ ধন মোটামুটি 14,000-15,000 মান টকা আছিল, সেইখিনিও লৈ গৈছে। আকৌ বাকচ 2টা আছিল, 2টা বাকচ, এটা বাকচ ভাঙি নামঘৰৰ ভিতৰতে ৰাখিছে, আনটো বাকচ বাহিৰত পেলাই থৈ গৈছে। ইয়াতে আমাৰ ওচৰতে স্থানীয় আমাৰ ব্যক্তি এজনৰ ওচৰতে মানে CCTV লগোৱা আছিলে, CCTV কেমেৰা লগোৱা আছিল। তাত মানে এজন চোৰ অহা ভিতৰত সোমাই যোৱা CCTVত ধৰা পৰিছে। বাকী ওলাই যোৱাতে CCTVত মানে সেইটো গম পৰীক্ষা কৰা হোৱা নাই। বাকীখিনিতো আমাৰ ফৰেনচিকৰ দল, CID দল আৰু আমাৰ আৰক্ষী প্ৰশাসনৰ মানুহ ইয়াত আহিছে, তেওঁলোকে এনকুৱাৰী কৰি গৈছে। গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰোঁ। আমাৰ ইয়াতে অন্তত থানাখনৰ ওচৰতে আছে। গতিকে সন্ধিয়া ভাগত মানে বহুত অচিনাক্ত মানুহ আমি দেখা পাওঁ, সন্ধিয়া মানে 8-9টাৰ পিছত ৰাতি ঘূৰা ফুৰা কৰা দেখা পাওঁ। গতিকে ইয়াতে অন্তত কি বুলি কয়, আমাৰ পেট্ৰলিঙৰ ব্যৱস্থা কৰিলে ভাল হয়। বাকীখিনি আৰু ইয়াতে আমাৰ ওচৰে পাজৰে 2-এটা ডেম আছে। এই ডেমৰ মানুহবিলাকৰ কিছু হেৰি আছে, এইকেইটা ডেম মানে পাৰ্মিশ্যন লৈ বনাইছে না উইদাউট পাৰ্মিশ্যনত আছে বনাইছে, এইটো অন্তত তদন্ত কৰিব লাগে। ডেম্পত দিয়াৰ সন্দেহ কৰিছে, ডেম্পত দিবও পাৰে, আমি এটা সন্দেহ কৰিছোঁ। কিমান সময়ত চুৰ প্ৰৱেশ কৰিছে? CCTV কেমেৰা 2:13 মানে ধৰা পৰিছে কথাটো। 2:13 প্ৰৱেশ কৰিছিলে আৰু এক প্ৰকাৰ তাণ্ডৱ লীলা কৰিছে। তাণ্ডৱ লীলা কৰি সোণ ৰূপৰ অলংকাৰ সমন্বিতে নামঘৰ আৰু মন্দিৰ একে স্থানতে আছিলে। দুয়োটাতে তেখেতসকলে অভিযান কৰিছিলে আৰু অভিযান কমপ্লিট কৰিছে, মিছন কমপ্লিট কৰিছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে মিছন কমপ্লিট কৰিব পৰা নাই। আৰক্ষীয়ে কেতিয়া এই চুৰসকলক, বিশেষকৈ মঠ মন্দিৰত চুৰি কৰা ঘটনা, পূৰ্বেও এনেধৰণৰ গুৱাহাটী মহানগৰীত বহু ঘটনা সংঘটিত হৈছে। এইবাৰ ভগদত্তপুৰৰ মূল নামঘৰ আৰু শিৱ মন্দিৰত এনেদৰে চুৰে অপেন চেলেঞ্জ দি চুৰি কৰি লৈ গ'ল নগদ ধনৰ লগতে অলংকাৰ, ভাঙিলে 3টাতকৈও অধিক তলা আৰু 2টাকৈ প্ৰণামী বকচ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।